सुखलाल गौड़ कर माटी लगे हमें छोटो से देख बड़ा है ही वो सब कर माटी है क्या पीछे ওদিকে ডুবাসুয়া হলে সেখানে ওদিকে গেলে ওর বাপকে ওই যে কোন মাটি দেখে শুক্লাল গড়কে আহে সামনে में আহে तो इसे मालती এখন বলো থেকে मुके माटी लगे मैं कहाँ যাব मोर घर जुड़ा नहीं रेल माटी में रहो ना ऐसे बोलो ना यहाँ से केले उठे गए उठे तो नहीं जा है यारो पीछे ওই যে হিয়া বেশি ওই যে মাটি ডুবা হয়ে গেলে পানি সেখানে ওই দিকে উঠে গেলে ঘর বনালে রেল মাটি নাই জানো যে আমি যেতিয়া সৰু আছিলো আমাৰ ঘৰখন ভাঙি পৰিছিলে তেতিয়া আমি আমাৰ মা দেউতা সমুদ্ৰে মানে বাইদেউ ঘৰত আহি বহুত দিনে থাকিলো 6 মাহ মান তেতিয়া এইটো মালতী তাছা ঘৰতে মালতী তাছা লিখে এতিয়া এইটো মালতী গণ মানে আছিলে আগত তাৰ ঘৰতে আমি বছৰ দিন খানিয়ে থাকিলো একদম সৰু সৰুৱে আছিলো আমি ইমানটো আমি জানো মানে ইয়াত আছিলো এইটো শুক্লাল গড়ৰ মাটি মালতী তাছাৰ দেউতাৰ মাটি তো ইমানটো নাজানো মানে মানে ইয়াতো থাকিছো ইমান জানো কেনেকা কি লেনদেন হল কিশোৰ বিশ্বাস লগত ইমান নাজানো এতিয়া আমি সুধিছো তো কৈছে আমাক ঘৰ বনাব দিয়া নাই ইমান প্ৰচাৰ আমিও কৰা নাই এতিয়া আমাক মাতিছে আমি আহিছো এতিয়া আগত মানে আমি ইয়াতে আছিলো মানে বিয়া হোৱা পাছত আমিতো ছোৱালী মানুহ হয় আমিতো বিয়া হোৱা বেলেগ ঘৰত যাম না বেলেগ ঘৰতে আৰু তেতিয়া বাবা মৰাৰ পাছতে তেতিয়া দাদাও ইয়াত আছিলে আমাৰ দাদা তেতিয়া দাদা মোক জাগা দিলে ইয়াতে থাকিবৰ কাৰণে তেতিয়া কি হ'ল আমাৰ ঘৰত যেতিয়া বানপানী আহিলে তেতিয়া ঘৰটো ভাঙি গ'ল ভাঙাৰ পাছত মই লোকৰ ঘৰত বহিলো মানে বহাৰ পাছতে আৰু আমাৰ কাগজ পত্ৰ আছিলে মাটি এইটো দাদা মানে কাক দিলে কি কৰিলে সেইটো মই নাজানো তাৰ পাছত আমি আহি যেতিয়া ঘৰটো সোমাম বুলি কৈছো ঘৰটো বনাম বুলি কৈছো তেতিয়া আমাক এই মানুহজনী সোমাব দিয়া নাই ইয়াত এই মানুহজনী কেশৱ বিশ্বাস তাই সোমাব দিয়া নাই এতিয়া কি কৰিম মই দুটা ল'ৰা ছোৱালী লৈ এতিয়া কি কৰিম গৰীব দুখীয়া মানুহ এতিয়া ঘৰৰ এতিয়া 10 বিঘা মান হ'ব নেকি এতিয়া আমি কি কৰিম এতিয়া আমি থাকিব জাগা নাই কাৰণে আমি ইয়াত ঘৰ বনাইছো আৰু ইয়াতে আমি থাকিম আমাৰ বাপৰ মাটি হয় মই ইয়াতে জন্ম আৰু মোক লাগে মোৰ দেউতাৰ মাটি মোক লাগে মই ইয়াতে থাকিম আজি পৰা 83 নং মাৰ্ঘেটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰগুলাই গাঁও পঞ্চায়তৰ এই বাঁহবাৰী বৰগুলাই বাঁহবাৰী নামডাং ইয়াত প্ৰায় 10 বিঘা মাটি শুক্লাল গড়ৰ নামত চিটাবহীটো আছে এইটো চৰকাৰী মাটি বহুত বছৰ ধৰি প্ৰায় more than 60-70 years above এইটো মাটি জংগল দখল কৰা মাটি এতিয়া বৰ্তমান শুক্লাল গড় ঢুকাল তেখেতৰ কবৰস্থানো এইটো মাটিতেই আছে আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেটা আঞ্চলিক সমিতি আৰু তিনিচুকীয়া জিলা সমিতিক লিখিতভাৱে কমপ্লেইন আপত্তি জনোৱাত আজি আদিবাসী ছাত্ৰ সন্থাই আহি আমি চাইছো ইয়াত শুক্লাল গড়ৰ পৰিয়াল এইটো ঘৰ ইয়াত আছে ঘৰত আছে এওঁলোকে কিন্তু এজন বিশ্বাস উপাধিৰ এজন ব্যক্তি আছে মাৰ্ঘেটা টাউনৰ হয় তেখেত হেনো ভয় ভাবুকি ধমকি বলপূৰ্বকভাৱে ষড়যন্ত্ৰ ৰচি পেলাই এই 8-10 বিঘা মাটিক মানে আত্মহাত কৰাৰ এটা প্ৰচেষ্টা আমি দেখিবলৈ পাইছো যেহেতু আদিবাসী ছাত্ৰ সন্থা আজি তিনিচুকীয়া জিলা সমিতি আৰু মাৰ্ঘেটা আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমি ক'ব খুজিছো যেহেতু আদিবাসী ছাত্ৰ সন্থা প্ৰথমে জাতিটোৰ মাটিটোৰ ওপৰত কাম কৰিব আৰু জাতি মাটি ভেটি কলাকৃষ্টি সংস্কৃতিৰ ওপৰত কাম কৰি আহিছে স্পষ্ট কথা এই মাটিটোৰ ওপৰত যদি কোনোবা দালাল চক্ৰ ওলাইছে তেনেহলে কিন্তু আদিবাসী ছাত্ৰ সন্থাই 12 ইঞ্চি ৱালৰ সমান থিয় দিব স্পষ্ট কথা ইয়া সৰজমিন তদন্তৰ হ'ব আৰু যদি কোনোবা দালাল চক্ৰ এই মাটি ষড়যন্ত্ৰমূলকভাৱে যদি কাঢ়ি ল'বৰ বিচৰা হয় তেনেহলে আইনী প্ৰক্ৰিয়াৰে তেখেতৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব এই কথাটো স্পষ্ট আজি আমি দেখিবলৈ পাইছো যেহেতু আমাক নিমন্ত্ৰণ কৰি অনা হৈছে আমি ইয়াত দেখিলো এওঁলোকেতো এইটো ঘৰত আছেই ইয়াত জেওৰা কৰিছে ইয়াত জংগল চফা কৰা হৈছে আজি এওঁলোকে পুৰা পৰিয়াল এইটো ঘৰত আছে আৰু আমি দেখিবলৈ পাইছো এওঁলোকে এটা ৰেলৱে ডিপাৰ্টমেণ্টৰ মাটিত আছে নিজৰ বাপেকৰ পৈতৃক সম্পত্তি দখল থকা মাটিটোৰ পৰা কোনোবা এজন ব্যক্তিয়ে উলিয়াই দিয়াটো এটা বৰ ৰহস্যজনক বৰ এটা দুৰ্ভাগ্যজনক আমি ক'ব খুজিছো নিজৰ মানে পূৰ্বপুৰুষ বাপ দাদা যা পুৰখাৰ মাটিত থকা তৎসত্ত্বেও এওঁলোকক কিন্তু কোন ব্যক্তি হয় আমি সেই ব্যক্তিজনকো চাব বিচাৰিছো যে ৰেলৱে ডিপাৰ্টমেণ্টৰ মাটিত মানে বহিবলৈ বাধ্য কৰাইছে
নিজৰ মাটি থকা তৎসত্ত্বেও। গতিকে স্পষ্ট কথা, এইটো মাটিৰ পৰা এই গড় পৰিয়ালৰ আৰু এটা তচা পৰিয়াল ইয়াত আছে, তচা উপাধি ব্যক্তি ইয়াত আছে, এওঁলোকে কিন্তু ওলাই যাব নোৱাৰে। এওঁলোকৰ যিমান সীমা আছে, এওঁলোকক আমি আদিবাসী ছাত্ৰ সন্থাই স্পষ্টভাৱে কৈছো, নিজৰ সীমাটো বনাই থওক, ঘৰ বনাই ল'ব লাগে। ইয়াৰ পৰা কোনো ওলাই দিব নোৱাৰিব, কাৰণ চৰকাৰী মাটি, বাপ দাদা আজা পুৰখা এওঁলোকৰ গড় পৰিয়ালৰ চিটাবহীত নাম আছে। গতিকে তেখেতলোকে ইয়াত তেখেতৰ অধিপত্য থাকিব লাগিব স্পষ্ট। কি পদক্ষেপ গ্ৰহণ কৰে আমি চাই ল'ম, এইটো নেক্সট পৰ্যায়ত আমি চাই ল'ম। কিন্তু এইটো আমি যিমান সৰজমিন তদন্ত কৰি চালো, চিটাবহীত গড় উপাধি ব্যক্তি এজনৰ এইটো হ'ল আছে। গতিকে ইয়াত কোনো বিশ্বাস বোলা আমি নাজানো। আৰু ইয়াত কোনোবা দালাল চক্ৰ, ইয়াত স্পষ্টভাৱে এইটো বাঁহবাৰী আমি দেখিবলৈ পাইছো, সেই বাঁহবাৰীটোৰ কাষত এই মানে ইয়াত কবৰস্থান এটা আছে। গতিকে এইবিলাক প্ৰুফ প্ৰমাণ কৰি আছে। ইয়াত 50-60 বছৰ ধৰি এখেতলোকৰ ইয়াত দখল আছিলে, ভূমি এওঁলোকৰ হয়। ইয়াত চলে বলে কৌশলে ভয় ভাবুকি প্ৰলোভন ঠগ প্ৰবঞ্চনা আৰু ভয় দেখুৱাই পেলাই মাটি কাঢ়াৰ ধান্দা, তাৰ বাহিৰে একো নহয়। আদিবাসী ছাত্ৰ সন্থাই কিন্তু যোনে ইয়াত আহিব তাৰ ওপৰত কিন্তু আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।